হাই এভৰিৱান, আমি কলিগসকলে লগ লাগি আহিছিলোঁ আমি শিৱকুণ্ডলৈ পিকনিক খাওঁ বুলি। এয়া আহি আমি অলমষ্ট পাইছোঁহি আৰু শিৱকুণ্ডত আমি উপস্থিত হ'মহি আৰু বেছি সময় নাই আৰু। এয়া আহি আমি পালোঁহি শিৱকুণ্ডৰ। এতিয়া আমাৰ কুটা বচাৰ কাম আৰম্ভ হ'ল। এয়া বাইদেৱে চাউল পাত ধুই আছে, মনালিছা দীপশিখাই ফটো তোলাত ব্যস্ত, প্ৰবীণ ছাৰে মাংস পোৰা যো জা কৰি আছে। এয়া আপোনালোকক মই দেখুৱালোঁ। মই ঠিক কৰি আছোঁ আপোনাৰ কি ষ্টাৰ্টাৰ। আজি যিটো ষ্টাৰ্টাৰ হ'ব আপোনাৰ কমলা টেঙা মই কাটি আছোঁ। কমলা টেঙাৰ লগতে ধনিয়া, নিমখ বা ক'লা নিমখ এইবোৰ ছটিয়াই আমি কি কৰিম, ষ্টাৰ্টাৰ আৰম্ভ কৰিম। ইয়াৰ আগে আমি বইল কণী, চাহ বিস্কুট সকলোৱে খাই উঠিলোঁ। এতিয়া আমি দ্বিতীয়টো পৰ্যায়তহে আৰম্ভ কৰিছোঁ, ষ্টাৰ্টাৰ বুলি কৈছোঁ মই তাকো। প্ৰথম বাইটটো কিন্তু মই নিজে লৈছোঁ দেই। নিজে লৈ তেতিয়া এক্সপ্লেইন কৰিছোঁ যে কি খাবলৈ সুন্দৰ। ইয়াৰ পাছতে আমি কি কৰিম যে এতিয়া মই মাংসকণ মোকে ৰান্ধিব কোৱাত মই ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। এতিয়া তেল দিলোঁ, তেল পকাৰ লগে লগে তেজপাত, কিছু মা মছলা দি মই মাংস ৰন্ধাৰ কাম আৰম্ভ কৰিলোঁ। মই অনলি দীপশিখা মেমৰ ইনষ্ট্ৰাকশ্যনে ফ'ল' কৰিছোঁ। মই আগে কৈ দিছোঁ যে যদি মাংস সোৱাদ বেয়া হয় তেতিয়া মোৰ গাত ডাইৰেক্ট নাই আৰু। এয়া তেজপাত আমি দিয়াৰ পিছত পিঁয়াজ দিলোঁ, পিঁয়াজ দিয়াৰ পিছতে আদা নহৰু পেষ্ট দিলোঁ। পেষ্ট দিয়াৰ পিছতেই দীপশিখাই কোৱা মতে আমি তাত কিছু ছিক্ৰেট মছলা এড কৰিছোঁ যাতে মাংসৰ সোৱাদ দুগুণে বৃদ্ধি হয়। এয়া মই লৰাই আছোঁ। তাৰ অলপ সময় পিছতেই দীপশিখাই দিয়া ছিক্ৰেট মছলাটো মই এতিয়া দিলোঁ। এতিয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ পিছতে মই কি দিম, এতিয়া মাংসবোৰ ইয়াত এড কৰিম। ৰাইজসকল, মাংস ৰন্ধা হৈছেনে নাই আপোনালোকেও এবাৰ জনাবচোন কমেণ্ট কৰি। এতিয়া মই মাংসখিনি দি কিছু সময় লৰাই আছোঁ। মাংস হোৱা নাই। বাকীবোৰে কৈছে, জুতি চাবলৈ বিচাৰিয়ে আছে। এতিয়া মইহে হাতা ঘূৰাই আছোঁ। অৱশেষত এতিয়া এই মাংসৰ অন্তিম পৰ্যায় পাইছেহি আৰু। এতিয়া কালাৰটো আপোনালোকে চাই কেনেকুৱা হ'ব আপোনালোকেও অনুমান কৰি মোক বাৰু জনাব, ভাল হৈছে নে বেয়া হৈছে। মোৰ এই হাঁহ মাংস ৰন্ধা কাম শেষ হোৱাই নাই। ইফালে আকৌ আপোনালোকে দেখিবলৈ পাইছে দেৱাশিষ, মনালিছা, বিৰাজ, দীপশিখা, প্ৰবীণ ছাৰ, বাইদেউ তেওঁলোকে আকৌ লৈ আছে পোৰা মাংসৰ জুতি লোৱাত। ইফালে মোৰ ভাগত নাই। আৰু এটা কথা, মই আপোনালোকক কি মাংস ৰান্ধি আছোঁ কোৱাই নাই। মই ৰান্ধি আছিলোঁ হাঁহে কোমোৰাই তাত দৈ দি। এতিয়া চাওক তেওঁলোকে কিমান মজাছে তেওঁলোকে পোৰা মাংসৰ জুতি লৈ আছে। ইফালে মই বঞ্চিত। ইফালে পোৱা মাংসৰ সোৱাদত মনালিছাই হাঁহি ৰাখিবই পৰা নাই। চাওকচোন বাৰু গাইছ আপোনালোকে। ইফালে তাৰ হাঁহিকো। এয়া ঘৰলৈ অহাৰ সময়ত দীপশিখাই মনে মনে মোৰো এটা ভিডিঅ' বনাই দিলে আৰু ময়ো সেই চান্স গ্ৰহণ কৰিলোঁ। এয়া চাওকচোন, মোৰ কি ভিডিঅ' বনোৱাত লাগি গ'লোঁ। যিসকলে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকক ধন্যবাদ। বাকী সকলো মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।